যোৱাকালি যি জম্মু কাশ্মীৰৰ পেহেলগামত যি হিন্দু হত্যা কৰা হ'ল, এই হিন্দু হত্যাৰ প্ৰতিবাদত আজি ৰঙিয়া সচেতন হিন্দু সমাজ ওলাই আহিছে। এই হিন্দু সমাজৰ নেতৃত্বত আজি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি তেওঁলোকৰ আমি মেমৰেণ্ডাম দিয়া হ'ব। আৰু লগতে এই প্ৰতিবাদত আমি জনাব বিচাৰিছোঁ, অনাগত দিনত যে পাকিস্তানৰ সন্ত্ৰাসবাদী যে হিন্দুক হত্যা কৰিছে, এই হত্যা বন্ধ কৰিব লাগে। লগতে আমি ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ, এই উত্তৰ গুলিতে দিব লাগে। যিদৰে আজি আপোনালোকে দেখা পাইছে যে প্ৰতিটো ব্যক্তিক সুধি যে তেখেতক হিন্দু তাৰপিছতে তেওঁলোকে হত্যা কৰিছে। এই হত্যাক আমি কোনো পৰ্যায়ে আমি সহ্য কৰিব নোৱাৰো। আপোনালোকে দেখা পাইছে ৰঙিয়াবাসী ৰাইজ, ৰঙিয়া হিন্দু সমাজ আজি জাগ্ৰত হৈছে। আপোনালোকে দেখা পাইছে মহিলা, সৰু ল'ৰা ছোৱালী সকলোৱে ওলাই আহিছে। আৰু এই প্ৰতিবাদেৰে আমি পাকিস্তানৰ যি সন্ত্ৰাসবাদী তেওঁলোকক আমি জনাই দিব বিচাৰিছো, অনাগত দিনত যেন তেওঁলোকে এই হিন্দু হত্যাৰ যজ্ঞ সেৱা নকৰে। আৰু আমাৰ এই প্ৰতিবাদেৰে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছো, তেওঁ যেন এই হত্যাৰ প্ৰতিবাদ আজি ৰাতিৰ ভিতৰতে গুলিয়াই তেওঁলোকক হত্যা কৰিব লাগে।